অঁ আপুনি শৃংখলিলে কিবা ভাবুকি দিছে বোলে? ভাবুকিটো দিয়া নাই, মই জাষ্ট কৈছোঁ চিনি পাওঁ তেখেতক। হয়। যে আমাৰ নামটো ৰেজিষ্টাৰ্ড নামটো কবস্থান ৰোড, ঢাকাপতি কোনো নাম নাই। আপুনি ঢাকাপতিত দম দিছে বোলে তেখেতক? নহয় নহয়, মই যিটো ৰেকৰ্ডিং আছে যদি আপুনি শুনাই লওক, শুনি লওক। আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি? মই ইয়াতে পাব, যোৰহাটতে পাব। ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক? যোৰহাট ৰজা মৈদামতে পাব। ৰজা মৈদামত? হয়। ঠিক আছে, গৈ আছোঁ। নামটো কি ক'লে আপোনাৰ? মোৰ নাম আজাদ চৌধুৰী। আজাদ চৌধুৰী? শুনক কথাটো শুনি লওক। নহয় কথাটো নহয়, কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক, চিধা চিধি কথা কওক। আপুনি মোৰ কথাটো শুনক। মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ। আপোনাক কি খবৰ আপোনাৰ? মই আপোনাৰ কথাটো শুনিছোঁ, মোৰ কথাটো শুনক। মই তেখেতক জাষ্ট চিনি পাওঁ। তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত, আমি চিনি পাওঁ। তেখেতৰ ভাল বেয়া নহয়। তেখেতৰ মানে কিবা ভাবুকি দিছে যে? এক চিকুট নাই দিয়া, মোৰ কথাটো শুনকচোন। মই জাষ্ট তেখেতক কৈছোঁ যে দাদা তেওঁৰ আমাৰ ঢাকাপতি নাম নহয়, আমাৰ কবস্থান ৰোডহে ৰেজিষ্টাৰ নাম। তেওঁ কৈছে নহয় ঢাকাপতি নহয়, ঢাকাপতি নহয়, আমাৰ কবস্থান ৰোডহে। বাছ ইমানটোৱে ক'লো। তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে, তাৰপিছত ফোনটো তেওঁ কাটি দিলে। তাৰ বাহিৰে একো কোৱা নাই। আপোনাৰ ইয়াতে লগ পাই আছোঁ দিয়ক, গৈ আছোঁ। হ'ব পাব, হ'ব।